আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 9 নতুন মেথছ কিতাপৰ অনুশীলনী 6.1 কুৱেশ্যন নং 1, 2, 3 আৰু 4 কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, কাৰণ তোমালোকে গোটেই বছৰটো এনেদৰে ক্লাছ কৰাম যাতে তোমালোকে এটা ভাল ৰিজাল্ট কৰিব পাৰা। তো অনুশীলনী 6.1 আৰম্ভ কৰাৰ আগতে মই তোমালোকক কিছুমান ইম্পৰ্টেণ্ট কথা কৈ লওঁ। এই ইম্পৰ্টেণ্ট কথাখিনি জানিলে তোমালোকৰ অনুশীলনী 6.1 অংকখিনি একেবাৰে তোমালোকৰ কাৰণে সহজ হৈ যাব। তো প্ৰথমতে তোমালোকৰ জ্যামিতিত থকা এনেকুৱা ছাতি আকৃতিৰ যিটো আছে এইটো কিমান ডিগ্ৰী? 180 ডিগ্ৰী বুলি তোমালোকে জানাই। মানে কথা হ'ল এটা এনেকুৱা বৃত্তাকৃতিৰ এই গোটেইখিনি এইটোৰ যদি আমি যদি কি কৰোঁ কোণ যদি উলিয়াও তেতিয়াহ'লে কিমান ওলাব? 360 ডিগ্ৰী ওলাব। কিমান ডিগ্ৰী? 360 ডিগ্ৰী। মানে চোৱা এইটো আকৃতিৰ এইটো কিমান হ'ব? 180 ডিগ্ৰী, অৰ্থাৎ ওপৰৰ অংশ আৰু তলৰ অংশও কিমান? 180 ডিগ্ৰী। মানে দুয়োটা অংশ মিলি কিমান হয়? যে 360 ডিগ্ৰী হয়। হয় নাই? মানে আমি এই 360 ডিগ্ৰীটো কেনেকে পাইছো? এইটো এটা অংশ আৰু তলফালে এটা অংশ, দুয়োটা অংশ মিলি আমি কিমান পাইছো? 360 ডিগ্ৰী বুলি আমি পাইছো। এই বস্তুটো তোমালোকে ভালদৰে জানি ল'বা। তো আৰু কেইটামান বস্তু আমি জানিব লাগিব। যদিহে আমাক আমি ধৰি লৈছো এইটো ধৰি লৈছো ধৰা যে এবিচি ত্ৰিভুজ। এতিয়া তোমাক যদি কয় যে এংগল চি টো মেনশ্যন কৰিবলৈ, তুমি কেনেকে লিখিব লাগিব? এংগল এ বি চি, এই মাজৰ যিটো সেইটোহে মেইন কোণ বুজাব, আৰু চাইডৰ খিনি একো নুবুজায়। আৰু এই এংগলটো বহুতে কি কৰে? এনেকে দিয়ে, এনেকে নহব। এতিয়া ধৰা ইয়াতে মই কৈছো যে 4, 1 মানে 4তকে, মানে ধৰা ইয়াতে মই যদি কওঁ যে 5, যে 4তকে 5 কি ডাঙৰ, সেইটো ক্ষেত্ৰত এইটো ব্যৱহাৰ কৰা হয়। আৰু এংগুলৰ ক্ষেত্ৰত কোনটো ব্যৱহাৰ কৰা হয়? এনেকে। মানে এই বস্তুটো মাটিৰ লগত কি হ'ব লাগিব? লাগি থাকিব লাগিব। ভূমিৰ এইটো এনেকে লাগি থাকিব লাগিব, সেই কথাটো মই কৈছো। তো ইয়াতে মই যদি কওঁ তাৰপিছত এংগল বি টো আমি এনেকে বুজাম যে এংগল এ বি চি, অৰ্থাৎ মাজত যিটো বুজাব সেইটো কোণ বুজাব। নেক্সট যদি মই যদি কওঁ এই এ টো আমি কেনেকে উলিয়াম? যে এংগল চি এ বি, আমি এনেকে ক'ব পাৰিম নে নাই? যে এংগল চি এ বি, বা আমি ক'ব পাৰিম এংগল বি এ চি। এংগল বি এ চি মানে মাজৰ যিটো সেইটো কোণ বুজাইছে। মাজৰ কোণটো এংগল এ, গতিকে এই এংগল এ টো ইয়াতে বুজাইছে। তো এই বস্তুবিলাক তোমালোকে ভালদৰে জানিব লাগিব। নেক্সট আমি আৰু কেইটামান ইম্পৰ্টেণ্ট টাৰ্মছ জানিব লাগিব, সেইখিনি হ'ল 1 নম্বৰ হ'ল তোমাৰ যে অনুৰূপ কোণ। 1 নম্বৰ কি? অনুৰূপ কোণ। তো ভালদৰে ধ্যান দিবা। অনুৰূপ কোণ। অনুৰূপ কোণ কেনেকে নিৰ্ণয় কৰিবা বা কেনেকে ধৰিবা চোৱা। অনুৰূপ কোণ মানে ধৰা এনেকে আছে। এতিয়া মই যদি কওঁ এই কোণটোৰ কি হ'ব? অনুৰূপ কোণ হ'ব। এই বস্তুখিনি ভালদৰে জানি লোৱা, তেতিয়াহে তোমালোকৰ অনুশীলনীৰ অংকখিনি কৰোঁতে তোমালোকৰ টান নালাগে যেতিয়া মই কৈ যাম। এই কোণটোৰ অনুৰূপ এই কোণটো, আৰু এই তলৰ ফালৰ কোণটো এই তলৰ ফালৰ কোণটোৰ কি হ'ব? অনুৰূপ কোণ। ঠিক সেইদৰে এইটোৰ অনুৰূপ কোণটো হ'ব? এইটো হ'ব। আকৌ এইটোৰ তলফালৰ অনুৰূপ কোণটো হ'ব? এইটো হ'ব। তো অনুৰূপ কোণবিলাক ভালদৰে জানিবা। এইটো হ'ল এইকেইটা কি বুলি কয়? অনুৰূপ কোণ বুলি কয়। মানে এই ওপৰটো অনুৰূপ কোণ, তলৰটো কি? অনুৰূপ কোণ। অকে। তো নেক্সট 2 নম্বৰ যিটো কোণ সেইটো হ'ল তোমাৰ অনুৰূপ কোণ, তাৰপিছৰটো হ'ল যে একান্তৰ কোণ। তাৰপিছৰটো কি? একান্তৰ কোণ। তো একান্তৰ কোণ কেনেকুৱা হ'ব? জেড আকৃতিত হ'ব। তো এইটো কোণৰ সমান হ'ব, মানে এনেকুৱা জেড আকৃতিত হ'ব। ধৰি লোৱা এইটো মই ধৰি লৈছো এ বি চি ডি। তো এংগল এ বি চি ইকুৱেল টু এংগল ডি চি বি, মানে এই বি কোণটো এই চি কোণটোৰ সমান। কি কোণ হ'ব এইটো? একান্তৰ কোণ। কি কোণ? একান্তৰ কোণ। এই বস্তুখিনি ভালদৰে জানিব লাগিব। নেক্সট আৰু এটা কোণ হ'ল বিপ্ৰতীপ কোণ। 3 নম্বৰ কোণটো কি? যে বিপ্ৰতীপ কোণ। তো চব বিপ্ৰতীপ কোণ কেনেকুৱা? বিপ্ৰতীপ কোণ তোমাৰ কেচিৰ নিচিনা, এনেকে মনত ৰাখিবা। এই কোণটোৰ সমান হ'ব, মানে এইটো যদি 40 হয় এইটো 40 হ'ব অট'মেটিক। কিহৰ কাৰণে? বিপ্ৰতীপ কোণ হোৱাৰ কাৰণে। এইটো কোণৰ সমান। ঠিক আছে। তো এই তিনিটা আছিলে তোমালোকৰ মেইনলি জানিব লগা কোণ। 1 নম্বৰটো হ'ল অনুৰূপ কোণ, 2 নম্বৰটো জেড আকৃতিৰ, 3 নম্বৰটো কেচি আকৃতিৰ। এনেকে মনত ৰাখিবা। আৰু এইটোতো গম পাইছে, যদি এনেকে থাকে এই কোণটোৰ কি হ'ব? অনুৰূপ কোণ হ'ব। তো এই বস্তুখিনি জানিলে তোমালোকৰ অনুশীলনী 6.1 অংকখিনি তোমালোকৰ বহুতখিনি সহায় হ'ব। তেতিয়া আমি অনুশীলনীৰ অংকখিনি কৰিম, তোমালোকে মনোযোগেৰে চাই থাকা। তো 1 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে? যে চিত্ৰ 6.13 আমাক কৈছে এ বি আৰু চি ডি ৰেখাই, এই এ বি আৰু চি ডি ৰেখাই আমাক কি কৈছে? অ বিন্দুত কটাকটি কৰে। এ বি আৰু চি ডি ৰেখাই কোনটো বিন্দুত কটাকটি কৰে? যে অ বিন্দুত কটাকটি কৰে। আমাক কৈছে যদি এংগল এ অ চি, প্লাছ এংগল বি অ ই, অৰ্থাৎ এই কোণটো এই দুয়োটা কোণ মিলি আমাক কিমান কৈছে? 70 ডিগ্ৰী বুলি কৈছে। আৰু এংগল বি অ ডি ইকুৱেল টু আমাক কিমান কৈছে? 40 ডিগ্ৰী। অৰ্থাৎ এই বি অ ডি এইটো কিমান? 40 ডিগ্ৰী, 40 ডিগ্ৰী বুলি কৈছে। তো আমাক কৈছে এংগল বি অ ই, আমাক এংগল বি অ ই এই কোণটো আমি উলিয়াব লাগে, আৰু এংগল বি অ ই আৰু প্ৰত্যাৱৰ্তী এংগল চি অ ই এই কোণটো, অৰ্থাৎ এই দুটা কোণ আমি উলিয়াব লাগে। এতিয়া
আমাক এইটো কোণ আৰু এইটো কোণ উলিয়াব লাগে। সো আমি কেনেকৈ উলিয়াম চোৱা, প্ৰথমতে চোৱা এইটো কেচি আকৃতিৰ হৈছে নাই চোৱাচোন, এই অংশটো যেটো এনেকৈ আহিছে আৰু তেনেকৈ গৈছে, মানে এইটো কোণ যদি 40 ডিগ্ৰী হয় তেতিয়াহ'লে এইটো কিমান হ'ব কোৱাচোন, 40 ডিগ্ৰীয়ে হ'ব। গতিকে এইটো যদি 40 ডিগ্ৰী হয়, তো আমাক আৰু এটা বস্তু কৈছে যে এংগল এ অ চি প্লাছ এংগল বি অ ই, মানে এই দুয়োটা মিলি কিমান হ'ব 70 ডিগ্ৰী বুলি কৈছে। তো 70 ডিগ্ৰী কৈছে মানে আমি কি কৰিব পাৰিম যে 70ৰ পৰা 40 গ'লগে, এই দুটা মিলি যিহেতু 70 ডিগ্ৰী। চোৱা ফাৰ্ষ্ট ষ্টেপ মই কি কৈছো, ফাৰ্ষ্ট ষ্টেপ কৈছো এইটো, এইটো কি কোণ যে বিপ্ৰতীপ কোণ। তো বিপ্ৰতীপ কোণ এইটো যদি 40 হয়, এইটো কিমান হ'ব 40 হ'ব, এটা ষ্টেপ গ'ল। নেক্সট ষ্টেপ মই কি কৈছো, আমাক যিহেতু কৈছে এই দুটা কোণ মিলি 70 ডিগ্ৰী বুলি কৈছে, তো 40 ডিগ্ৰী গ'লগে মানে অট'মেটিক এইটো কিমান হৈ যাব 30 ডিগ্ৰী। তো 30 ডিগ্ৰী হৈ গ'ল মানে আমি এইটো উলিয়াব পাৰিম নে নাই এতিয়া, এই অংশখিনি এই ওপৰৰ অংশখিনি গোটেইখিনি চোৱা এটা জ্যামিতি আকৃতি, এই জ্যামিতিত থকা তোমাৰ ছাতি আকৃতি। তো এই গোটেইখিনি অৰ্ধবৃত্তাকাৰ, অৰ্ধবৃত্তাকাৰ কিমান 180 ডিগ্ৰী, কাৰণ গোটেইখিনি যদি 360 হয় ইয়াৰে আধা কিমান 180, মানে গোটেই ওপৰৰ অংশখিনি কিমান হ'ব 180 ডিগ্ৰী। তো 180 ডিগ্ৰীৰ পৰা 40 আৰু 30 কিমান হ'ব 70 হ'ব, অলৰেডি 70 গ'লগে। তো 180ৰ পৰা 70 মাইনাছ কৰিলে আমি এইখিনি পাই যাম। তো এই তিনিটা ষ্টেপত আমি অংকটো কৰিব লাগিব। তো প্ৰথমতে আমাক যিখিনি দিয়া আছে আমি সেইখিনি ফাৰ্ষ্ট পাতি ল'ম। চোৱা যে সমাধান, সমাধান যে আমাক কি দিয়া আছে, আমাক দিয়া আছে যে এংগল এ অ চি প্লাছ এংগল পি অ ই, এটা আমাক কিমান দিয়া আছে 70 ডিগ্ৰী, আৰু এংগল বি অ ডি, এংগল বি অ ডি ইকুৱেল টু আমাক কিমান দিয়া আছে 40 ডিগ্ৰী। তো আমি এংগল বি অ ই উলিয়াব লাগে, এংগল বি অ ই উলিয়াব লাগে, আৰু এংগল চি অ ই প্ৰত্যাৱৰ্তী, এইটোক কি বুলি কোৱা হয় প্ৰত্যাৱৰ্তী, যে এংগল চি অ ই আমি নিৰ্ণয় কৰিব লাগে দুটা। তো মই তোমালোকক বস্তুটো বুজাই দিছো, এতিয়া তোমালোকে একেবাৰে সহজতে কৰিব পাৰিবা। অকে, তো এতিয়া চোৱা, তো প্ৰথম ষ্টেপটো মই তোমালোকক কি কৈছিলো যে এই কোণটোৰ সমান হ'ব, এইটো যদি আমাক 40 দি আছে এইটো কিমান হ'ব 40 ডিগ্ৰী হ'ব, মানে এংগল বি অ ডি আমাক 40 আছে, তো এংগল এ অ চিও কিমান হ'ব 40 ডিগ্ৰী হ'ব। অকে, তো চোৱা যে এংগল এ অ চি কিমান হৈ যাব 40 ডিগ্ৰী হৈ যাব। কি হৈ যাব ইয়াতে লিখি দিবা যে যিহেতু এংগল বি অ ডি, এংগল বি অ ডি ইকুৱেল টু এংগল এ অ চি, কি কোণ এইটো যে বিপ্ৰতীপ কোণ। তো ইয়াতে লিখি দিবা কি হৈ যাব বিপ্ৰতীপ কোণ, কেচি আকৃতিৰ। ওকে, তো আমাৰ এংগল এ অ চি আমি কিমান পাই গলো 40 পাই গলো। তো এতিয়া আমাক যেহেতু কৈছে এংগল এ অ চি প্লাছ এংগল বি অ ই ইকুৱেল টু 70 ডিগ্ৰী, তো ইয়াতে এংগল এ অ চিৰ মান আমি বহুৱাই দিব পাৰিম। তো এ অ চি আৰু বি অ ই মিলি আমাক 70 ডিগ্ৰী কৈছে, 70ৰ পৰা 40 গ'লগে, তো এইটোৰ কিমান হ'ব অট'মেটিক 30 হৈ যাব। তো সেই বস্তুটোকে আমি লিখিম ইয়াতে। তো যিহেতু এংগল এ অ চি প্লাছ এংগল বি অ ই আমাক কিমান দিয়া আছে 70 ডিগ্ৰী বুলি আমাক দিয়া আছে। ওকে, তো এতিয়া এংগল এ অ চিৰ মান কিমান 40 ডিগ্ৰী, তো 40 ডিগ্ৰী প্লাছ এংগল বি অ ই ইকুৱেল টু কিমান 70 ডিগ্ৰী। তো এংগল বি অ ই চোৱা যে এংগল বি অ ই অৰ্থাৎ এইখিনি অংক কিমান হৈ যাব 70ৰ পৰা 40 গ'লে, চোৱা যে 70 ইফালৰ প্লাছৰ 40 গ'লে সিফালে কি হ'ব মাইনাছৰ 40। ওকে, তো এংগল বি অ ই মানে কিমান হৈ যাব 70ৰ পৰা 40 গ'লে কিমান 30 ডিগ্ৰী হৈ যাব। তো আমাৰ এই বি অ ই এই কোণটো কিমান হ'ব 30 ডিগ্ৰী। তো এই আমাৰ কি হৈ গ'ল এটা টাৰ্গেট চোৱা পুৰা হৈ গ'ল, আমাৰ এই বি অ ই টো আমাৰ হৈ গ'ল। এতিয়া আমি নেক্সট কি উলিয়াম বি অ ডি, আচ্ছা বি অ ডি নহয়, এতিয়া আমি কি উলিয়াম চি অ ই, চি অ ই টো উলিয়াম আমি 180ৰ পৰা এই 70 মাইনাছ কৰি দিলে আমাৰ ওলাই যাব, হয়নে? তো চোৱা এতিয়া, এতিয়া আমি এই ওপৰৰ এংগল চি অ ই টো আমি উলিয়াম, মানে চি অ ই টো আমি কেনেকে উলিয়াম চোৱা যে এংগল এ অ চি প্লাছ এংগল চি অ ই প্লাছ এংগল ই অ বি আটাইখিনি মিলি কিমান হ'ব 180 ডিগ্ৰী হ'ব। এই ওপৰৰ অংশখিনি, তলৰ অংশখিনি যদি আমি ধৰি ললোহেঁতেন তেতিয়া আকৌ ইয়াতে তলফালে 180 হ'লহেঁতেন, মানে টোটেলটো কিমান 360। তো ওপৰখিনি আমি ধৰিছো, গতিকে কি হ'ব এ অ চি, চি অ ই আৰু ই অ বি, ইয়াৰ তিনিওটা খণ্ড মিলি কিমান হ'ব 180 ডিগ্ৰী। আকৌ চোৱা মই লাগিলে ইয়াতে আকৌ তোমালোকৰ কাৰণে লিখি দিওঁ, এইটো আছিলে চি, এইটো আছিলে এ, এইটো আছিলে বি। ওকে, তাৰপিছত সিফালে আছিলে কি এইটো ই, আৰু তলফালে আছিলে কি ডি। তো এইটো আমি পালো 40, এইটোৰ খাতিৰত এইটোৰ হেৰিত, আৰু এইটো কিমান পালো 30। ওকে, তেতিয়া আমি এইখিনি অংশ উলিয়াম। তো চোৱা যে এংগল এ অ চি প্লাছ এংগল এ অ চি প্লাছ এংগল চি অ ই প্লাছ এংগল ই অ বি, প্লাছ এংগল কি ই অ বি কিমান 180 ডিগ্ৰী, হয় নহয়? তেতিয়া চোৱা এংগল এ অ চিৰ মান আমি কিমান পাইছো ইয়াতে চোৱা 40 ডিগ্ৰী, গতিকে 40 ডিগ্ৰী প্লাছ এংগল চি অ ই, এংগল চি অ ই আমি মান উলিয়াম, গতিকে চি অ ই প্লাছ এংগল ই অ বি, ই অ বিৰ মান কিমান পাইছো আমি 30 ডিগ্ৰী।
গতিকে 30 ডিগ্ৰী ইকুৱেল টু কিমান 180 ডিগ্ৰী জাষ্ট 40 আৰু 30 কিমান 70 ডিগ্ৰী 70 ডিগ্ৰী প্লাছ এংগল COE ইকুৱেল টু কিমান 180 ডিগ্ৰী তো সো এংগল COE ইকুৱেল টু কিমান হ'ব 180 ৰ পৰা আমি কি মাইনাছ কৰিম 70 ডিগ্ৰী মাইনাছ কৰিম তো 180 ৰ পৰা 70 মাইনাছ কৰা 0 8 ৰ পৰা 7 গ'লে 1 আৰু 1 মানে এংগল COE কিমান হৈ যাব 110 ডিগ্ৰী হৈ যাব ওকে তো আমাক যেহেতু ইয়াতে কোৱেশ্চনটো কৈছে যে এংগল COE ঠিকই আছে উলিওৱা কিন্তু আমাক আকৌ কৈছে প্ৰত্যাৱৰ্তী তো প্ৰত্যাৱৰ্তী মানে কি কৰিব লাগিব তো চোৱা প্ৰত্যাৱৰ্তী কোণ আমি এংগল COE কিমান পাইছো 110 ডিগ্ৰী পাইছো তো প্ৰত্যাৱৰ্তী মানে কি কৰিবা যে 360 অৰ্থাৎ 360 ৰ পৰা আমি কি কৰি দিম এই 110 টো আমি মাইনাস কৰি দিলে আমি কি পাই যাম প্ৰত্যাৱৰ্তী পাই যাম এই বস্তুটো তোমালোকে ধ্যান দিবা যে প্ৰত্যাৱৰ্তী কোণ মানে আমি যেটো এতিয়া ধৰা আমাক কৈছে প্ৰত্যাৱৰ্তী এংগল COE তো আমি কি কৰিম এংগল COE টো প্ৰথমতে ওলাই লম আমি প্ৰথমতে এংগল COE এটো কিমান পাইছো 110 তো কি কৰিম এই গুটেই যেটো তোমাৰ 360 আছে 360 ৰ পৰা এই 110 টো মাইনাস কৰি দিলে আমি কি পাই যাম প্ৰত্যাৱৰ্তী কোণটো আমি পাই যাম ওকে তো সো 360 ৰ পৰা আমি কি কৰিম 110 টো মাইনাস কৰি দিম 0 6 ৰ পৰা 1 গলে 5 3 ৰ পৰা 1 গলে 2 অৰ্থাৎ কিমান হ'ব যে প্ৰত্যাৱৰ্তী এংগল COE কিমান হৈ যাব 250 ডিগ্ৰী হৈ যাব তো এটো হৈ যাব আমাৰ 1 নম্বৰটোৰ সমাধান ওকে সো এটা আমি নেক্সট 2 নম্বৰটো কৰিম সো এটা আমি 1 নম্বৰটোৰ সমাধান কৰিলো ওকে এতিয়া চোৱা আমি 2 নম্বৰ কোৱেশ্চনটো কৰিম মই চিত্ৰটো এনেদৰে লৈ লৈছো যাতে তোমালোকৰ তলফালে গৈ থাকিলে চিত্ৰটো দেখুৱাই লৈ যাব পাৰো তেতিয়ালে তোমালোকৰ অংকটো বুজাত বহুত সহায় হ'ব তো আমাক কৈছে যে চিত্ৰ 6.14 ত XY আৰু MN ৰেখাই XY আৰু MN ৰেখাই কি কৰিছে O বিন্দুত কটাকটি কৰিছে তো আমাক কৈছে এংগল POY আমাক কৈছে এংগল POY অৰ্থাৎ এই অংশখিনি কিমান আমাৰ 90 ডিগ্ৰী বুলি কৈছে আৰু A is to B equal to কিমান 2 is to 3 তো আমি কি কৰিব লাগে C ৰ মান উলিয়াব লাগে আমি কি কৰিম C ৰ মান উলিয়াম তো ভালদৰে মনোযোগ দি চাবা আমি এটা এটা স্টেপ কৰি যাম তো আমাক কি দিয়া আছে এংগল POY চোৱা যে দিয়া আছে আমাক দিয়া আছে যে এংগল POY কিমান 90 ডিগ্ৰী ওকে তো আমাক যেহেতু দিয়া আছে A is to B equal to 2 is to 3 তো চোৱা যে A is to B equal to 2 is to 3 আমি K বুলি ধৰি লম আমি কি বুলি ধৰি লম 2 is to 3 আমি K বুলি ধৰি লম তো চোৱা আমাক উলিয়াব দিছে C ৰ মান তো চোৱাচোন এতিয়া যদি হয় ইয়াতে A equal to কি হ'ব 2K হ'ব তাৰপিছত B equal to কিমান হ'ব 3K হ'ব A equal to 2K য'ত K কি ইয়াতে যে K হল ধ্ৰুৱক K কি ধ্ৰুৱক K কি ধ্ৰুৱক তেতিয়াহ'লে ইয়াতে চোৱা A equal to কিমান হ'ব 2K আৰু B equal to কিমান হ'ব 3K তো আমি C ৰ মান উলিয়াম তো অকমান মনোযোগেৰে এতিয়া চাবা এতিয়া ইয়াত এই চিত্ৰটোত যদি আমি চাওঁ চোৱা এইখিনি অংশ যদি 90 হয় এইখিনি অংশ কিমান হ'ব 90 ডিগ্ৰী হ'ব কাৰণ এই ওপৰৰ গোটেইখিনি অংশ মিলি কিমান 180 ডিগ্ৰী মানে এটা এই অৰ্ধবৃত্তাকাৰ গতিকে A আৰু B চোৱাচোন ভালকে A আৰু B মিলি কিমান হ'ব 90 ডিগ্ৰী হ'ব তো আমি এই ক্ষেত্ৰত ক'ব পাৰো এতেকে A plus B equal to কিমান বুলি আমি ক'ব পাৰো 90 ডিগ্ৰী কিয় ক'ব পাৰো যেহেতু এংগল POY কি 90 ডিগ্ৰী আমাক দিয়া আছে তো এটো যদি 90 ডিগ্ৰী হয় এটো 90 ডিগ্ৰী হ'ব তো এটো বস্তুটো ইয়াতে মেনশন কৰি দিবা যে এংগল POY equal to কিমান 90 ডিগ্ৰী আমাক দিয়া আছে ওকে সো এতিয়া আমি ক'ব পাৰো যে A plus B equal to 90 ডিগ্ৰী তো A মানে কি 2K plus B মানে কি 3K 2K plus 3K equal to কিমান 90 ডিগ্ৰী তো 2K plus 3K মানে কিমান 5K equal to কিমান 90 ডিগ্ৰী ওকে তো এতিয়া চোৱা ইয়াৰ লগত 5 টো পূৰণ হৈ আছে হিফালে গলে কি হ'ব হৰণ হ'ব মানে কি হ'ব 90/5 তো কে এর মান আমি কিমান পাম চোৱা 5 এ 9 একবাৰ 4 বাকি আছে 4 এ গৈ 0 লগ ধৰিব 40 5 এ 40 ত কেইবাৰ 8 বাৰ অৰ্থাৎ কে এর মান আমি কিমান পালো 18 পালো অৰ্থাৎ 18 পালো এতিয়া আমাক চোৱা কুৱেশ্যনটোত উলিয়াব দিছে কি আমাক উলিয়াব দিছে যে সি কোনটো আমাক নিৰ্ণয় কৰিব লাগে অৰ্থাৎ এই সি কোনটো আমি কি কৰিব লাগে নিৰ্ণয় কৰিব লাগে তো এতিয়া চোৱাচোন আমি ইয়াতে কি কে এর মান পালো হয় নহয় আমি কিহৰ মান পালো কে এর মান পালো এতিয়া কে এর মান যে আমি পালো আমি যে ধৰি লৈছিলো ইয়াতে যে A equal to K ধৰি লৈছিলো A is to B equal to 2 is to 3 equal to K এতিয়া চোৱাচোন এর মান ইয়াতে কি আছে যে 2K আছে হয় নহয় তো আমি যদি কে এর মানটো যদি বহুৱাই দিও ইয়াতে কে এর মান কিমান পাইছো 18 পাইছো তো কে এর মানটো বহুৱাই দিলে আমি এর মান পাই যাম ঠিক একেদৰে বিৰ মানো পাই যাম হয় নহয় তো এতেকে চোৱা এতেকে A equal to কি আছে 2K তো কিমান হ'ব 2 into 2 লগত K কি হৈছে পূৰণ হৈ আছে গতিকে K এর মান কিমান 18 তো 18 লগত 2 কি কৰা পূৰণ কৰা চোৱা 8 2 গুণ 16 6 হাতৰ 1 2 গুণ 2 কিমান 3 অৰ্থাৎ কিমান যে 36 হ'ব এৰ মান ঠিক একেদৰে আমি বিৰ মানো উলিয়াব পাৰিম বিৰ মান আমি ইয়াতে কি পাইছো যে 3K B equal to কি 3K গতিকে B equal to 3K তো 3 into K এর মান আমি কিমান পাইছো 18 পাইছো 18 পাতিলো এতিয়া 18 এর লগত আকৌ 3 পূৰণ কৰা
3 8 গুণ 24 4 হাতৰ 2 3 1 গুণ 3 2 5 অৰ্থাৎ কিমান হ'ব যে 54 ডিগ্ৰী হয়নে তো আমি এৰ মান পাই গলো আৰু বিৰ মান পাই গলো এতিয়া তোমালোকে চিত্ৰটোত ধ্যান দি চোৱা সেইটো কাৰণে মই চিত্ৰটো এনেদৰে তোমালোকৰ কাৰণে আঁকি লৈছো যাতে এনেকে টানি লৈ আহিব পাৰো এতিয়া এ আৰু বিৰ মান আমি পাই গলো এতিয়া আমি চিৰ মানটো কেনেকে উলিয়াম কোৱাচোন চোৱা এইটো যদি মই এম এন ৰেখা যদি ধৰো ভালকে ধ্যান দিয়া মই যদি এম এন ৰেখাটো ধৰো এইটো কিমান হ'ব এই গোটেইখিনি 180 ডিগ্ৰী হ'ব হয় নে নহয় এই গোটেইখিনি 180 ডিগ্ৰী হ'ব গতিকে মই কি ক'ব পাৰো যে বি প্লাছ চি আমি কি বুলি ক'ব পাৰো 180 ডিগ্ৰী বুলি ক'ব পাৰো তো আমি বিৰ মান পাই গলো তো 180 ৰ পৰা 54 মাইনাছ কৰি দিলে আমি চিৰ মান পাই যাম হয় নে নহয় তো ইয়াতে আমি এম এন ৰেখা সাপেক্ষে চোৱা যে এম এন ৰেখা সাপেক্ষে এম এনটো আমি কি ধৰিছো ৰেখা ধৰিছো ৰেখা সাপেক্ষে এম এন ৰেখা সাপেক্ষে এটা কি হ'ব যে বি প্লাছ চি কিমান হ'ব 180 ডিগ্ৰী হ'ব হয়নে তো আমি ক'ম যে বি প্লাছ চি ইকুৱেল টু কিমান 180 ডিগ্ৰী কিয় হ'ব কাৰণ ৰৈখিক জোৰ হয় নহয় ৰৈখিক জোৰ তো এতেকে চোৱা যে বি প্লাছ চি ইয়াতে বিৰ মান আমি কিমান পাইছো 54 আৰু চিৰ মান আমি উলিয়াম গতিকে প্লাছ চি ইকুৱেল টু কিমান 180 ডিগ্ৰী তেতিয়া চোৱা যে চিৰ মান কিমান হ'ব ইফালে 180 ডিগ্ৰী পাতি 54 প্লাছৰ আছে সিফালে গ'লে কি হ'ব মাইনাছৰ 54 হ'ব অৰ্থাৎ চি ইকুৱেল টু 180 ৰ পৰা 54 মাইনাছ কৰা তো ইফালে 10 ৰ পৰা 4 গ'লে 6 7 ৰ পৰা 5 গ'লে 2 আৰু 1 হয়নে নহয় তো কিমান হ'ব যে 126 ডিগ্ৰী তো আমাক চিৰ মানে উলিয়াব দিছিল আমি চিৰ মান উলিয়ালো চিৰ মান কিমান পাই গ'লো আমি 126 পাই গ'লো তো ভিডিঅ'টো আকৌ তোমালোকে প্ৰথমৰ পৰা শেষলৈ তো মই আকৌ দেখুৱাই দিছো তোমালোকে এই কুৱেশ্যনটো আকৌ ধুনীয়াকৈ তোমালোকে বহিত পাতি ল'বা ওকে ভিডিঅ'টো পজ কৰি পাতি ল'বা এতিয়া আমি নেক্সটটো কৰিম চোৱা এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটোৰ সমাধান কৰিম ভালকে চাই থাকা 3 নম্বৰ সমাধান তো আমাক কি কৈছে চোৱা যে চিত্ৰ 6.15 ত আমাক কি কৈছে এংগল পি কিউ আৰ আমাক কৈছে এংগল পি কিউ আৰ আমাক আৰু কি কৈছে পি কিউ আৰ আৰু পি আৰ কিউ এই দুয়োটা কোণ কি বুলি কৈছে সেম বুলি কৈছে মানে ভিতৰৰ যি দুটা অন্তকোণ আমাৰ সেম বুলি কৈছে তো আমি প্ৰমাণ কৰিব লাগে এংগল পি কিউ এছ ইকুৱেল টু এংগল পি আৰ টি মানে কি অন্তকোণ দুটা সমান এতিয়া আমি প্ৰমাণ কৰিব লাগে বহিকোণ দুটাও সমান বুলি এতিয়া চোৱা যে ইফালে যদি মই কওঁ যে পি কিউ ৰেখাটো এছ টি ৰেখাৰ ওপৰত থিয় হৈ আছে তো সেইটো কাৰণে যে এংগল পি কিউ আৰ ইকুৱেল টু এংগল পি কিউ এছ এই দুয়োটা কোণ কিমান হ'ব 180 ডিগ্ৰী হ'ব মানে এইখিনি অংশ কি হ'ব 180 ডিগ্ৰী হ'ব আকৌ এইখিনি অংশ কিমান হ'ব 180 ডিগ্ৰী হ'ব মানে দুয়োটাই কি ৰৈখিক জোৰীয়া কোণ মানে কি ৰৈখিক জোৰ তো এতেকে মই ইয়াতে কি ক'ম এইটো যে এংগল পি কিউ আৰ ইকুৱেল টু এংগল পি কিউ এছ আমি ক'ব হ'লে এইটো কি ক'ম যে পি কিউ ৰেখাটো এছ টি ৰেখাৰ ওপৰত কি হৈ আছে থিয় হৈ আছে ওকে চ' আমাক যিখিনি দিয়া আছে আমি ফাৰ্ষ্ট সেইখিনি লিখি ল'ম তাৰপিছত আমি ষ্টেপ বাই ষ্টেপ অংকটো কৰি যাম তো চোৱা যে দিয়া আছে এংগল পি কিউ আৰ ইকুৱেল টু এংগল পি আৰ কিউ এই দুটা আমাক দিয়া আছে সমান বুলি ওকে যে এইটো আৰু এই দুটা কোণ কি সমান গতিকে চোৱা প্ৰথমতে আমি ক'ম যে পি কিউ ৰেখা এছ টিৰ ওপৰত কি হৈ আছে থিয় হৈ আছে চোৱা যে যিহেতু পি কিউ ৰেখাই এই বস্তুখিনি তুমি ইয়াতে মেনশ্যন কৰি দিব লাগিব পি কিউ ৰেখাই এছ টি ৰশ্মিৰ ওপৰত কি হৈ আছে এছ টি ৰশ্মিৰ ওপৰত থিয় হৈ আছে এতেকে মই কি ক'ম এতেকে এংগল পি কিউ আৰ ইকুৱেল টু এংগল পি কিউ এছ ইকুৱেল টু এংগল কি পি কিউ এছ কিয় হৈছে আৰু এইটো কিমান হ'ব দুয়োটা ডিগ্ৰী যে 180 ডিগ্ৰী কাৰণ এই দুয়োটা কি ৰৈখিক জোৰ আৰু এইটো দি থওঁ আমি 1 নং সমীকৰণ বুলি ঠিক আছে ঠিক একেদৰে এইটো আমি যেনেকে লিখিছো এইটোৰ ক্ষেত্ৰতো কৰা যে পি আৰ ৰেখাই এছ টিৰ ওপৰত কি হৈ আছে থিয় হৈ আছে ওকে আকৌ পি আৰ ৰেখাই এছ টিৰ ওপৰত কি থিয় হৈ আছে ওকে এছ টিৰ ওপৰত থিয় হৈ আছে গতিকে কি হ'ব যে এতেকে এংগল পি আৰ কিউ প্লাছ এংগল পি আৰ টি ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী কাৰণ দুয়োটাই কি ৰৈখিক জোৰ তো এইটো আমি দি থম 2 নং সমীকৰণ বুলি ঠিক আছে বুজি পাইছা মানে এংগল পি আৰ কিউ ইকুৱেল টু এংগল পি আৰ টি
ওকে এই দুটেখিনি অংশ এই গোটেখিনি অংশ কিমান এটো 180 ডিগ্ৰী এটো এই দুটাই কিমান 180 ডিগ্ৰী হ'ব এইখিনিটো তোমালোকে জানাই আৰু এইখিনি মই ইয়াতে মেনশন কৰিছো ওকে এতিয়া আমি কি কৰিম যে সমীকৰণ 1 আৰু 2 ৰ পৰা আমি আমাক যেটো প্ৰমাণ কৰিব দিছে আমি হেতু পাই যাম তো চোৱা যে সমীকৰণ 1 আৰু 2 ৰ পৰা সমীকৰণ 1 আৰু 2 ৰ পৰা সমীকৰণ 1 আৰু 2 ৰ পৰা আমি কি পাম চোৱা যে এংগল PQR তাৰপিছত প্লাস এংগল এটো পাতিম এতিয়া ইয়াতে আমি কি কৰিছো ইয়াতে ইকুৱেল দি দিছো এটো প্লাস দিবা ওকে কাৰণ এই দুয়োটা মিলি কিমান হয় 180 ডিগ্ৰী এংগল PQR প্লাস এংগল PQS ইকুৱেল টু এংগল PRQ প্লাস এংগল PRT কাৰণ 180 ডিগ্ৰী দুয়োটা কি হৈ যাব কেনসেল হৈ যাব হয়নে তো এতিয়া চোৱা যে এংগল PQR প্লাস এংগল PQS ইকুৱেল টু এংগল PRQ প্লাস এংগল PRT এতিয়া চোৱাচোন আমি ইফালে এংগল PRQ ৰ খলনি আমি কি লিখিব পাৰিম এংগল PQR লিখিব পাৰিম কাৰণ আমাক এটো দিয়া আছে গতিকে এংগল PQR ইয়াতে লিখিলো এংগল PRQ ৰ খলনি আৰু ইফালে কি আছে এংগল PRT আৰু ইফালে যিখিনি আছে গুটেখিনি পাতি দিয়া যে এংগল PQS আৰু ইফালে কি আছে এংগল PQR ওকে এতিয়া চোৱা ইফালৰ এংগল PQR সিফালৰ এংগল PQR কি হৈ যাব কেনসেল হৈ যাব তো থাকিব কি যে এংগল PQS ইকুৱেল টু এংগল PRT তো চোৱাচোন আমাক এটো প্ৰমাণ কৰিব দিছিল নে নাই এটো চোৱা এটো 3 নম্বৰ কোৱেশ্চনত আমাক এটোৱে প্ৰমাণ কৰিব দিছিলে যে এংগল PQS ইকুৱেল টু এংগল PRT এটো চোৱা এংগল PQS ইকুৱেল টু এংগল PRT তো আমাৰ কি হৈ গ'ল এটো প্ৰমাণিত হৈ গ'ল ওকে সো এটো আছিল আমাৰ কুৱেশ্চন নং 3 ৰ সলিউশন তোমালোকে ভিডিওটো আকৌ পজ কৰি ধুনিয়াকে লিখি লোৱা ওকে সো এতিয়া আমি নেক্সট কৰিম চোৱা এতিয়া চোৱা কুৱেশ্চন নং 4 আমি কৰিম কুৱেশ্চন নং 4 ত আমাক কি কৈছে যদি x + y = w + z আমাৰ a x আৰু y আৰু w + z দুয়োটা সমান বুলি কৈছে অৰ্থাৎ ধৰা ইয়াতে যদি মই ab ৰেখাটো যদি ধৰো গতিকে ab ৰ এই ওপৰৰ অংশটো আৰু এই তলৰ অংশটো দুয়োটা কি সেম বুলি কৈছে সমান বুলি কৈছে অৰ্থাৎ ওপৰৰ অংশ দুটা খণ্ডত ভাগ কৰিছে এটা হল এংগল x আৰু এটা হল এংগল y আৰু তলৰ যেটো খণ্ড আছে হেতু এংগল z আৰু w কি কৰিছে ভাগ কৰিছে তো এতিয়া আমি প্ৰমাণ কৰিব লাগে যে AOB এডাল ৰেখা বুলি তো চোৱা AOB কেতিয়া এডাল ৰেখা হ'ব AOB তেতিয়াই ৰেখা হ'ব যেতিয়া আমি x + y = 180 ডিগ্ৰী বুলি আমি প্ৰমাণ কৰিব পাৰিম বা z + w = 180 বুলি আমি যেতিয়া প্ৰমাণ কৰিব পাৰিম তেতিয়া আমাৰ কি হৈ যাব AOB এডাল ৰেখা হৈ যাব তো চোৱা আমাক যেটো দিয়া আছে একেবাৰে ইজি এটো আৰু এটো পৰীক্ষাত আহেও যে দিয়া আছে আমাৰ যে x + y = কিমান w + z বুলি আমাৰ দিয়া আছে তো প্ৰমাণ কৰিব লাগে আমি যে AOB এডাল ৰেখা প্ৰমাণ কৰিব লাগে যে AOB এডাল ৰেখা প্ৰমাণ কৰিব লাগে যে AOB এডাল ৰেখা বুলি ওকে তো চোৱা আমি কেনেকৈ একেবাৰে ইজি এটো প্ৰমাণ এটা কথা জানা যে এই তিনিটা খণ্ড অৰ্থাৎ x y w z এই তিনিটা মিলি কি হ'ব 360 ডিগ্ৰী হ'ব তো চোৱা x + y + z + w এই আটাইকেইটা মিলি কিমান হ'ব ইয়াতে 360 ডিগ্ৰী হ'ব হয়নে তো এতিয়া চোৱা ইয়াতে মই কি কৰিম x + y পাতিলো এতিয়া চোৱা z + w চোৱাচোন z + w ৰ খলনি আমি কি লিখিব পাৰিম x + y বুলি আমি লিখিব পাৰিম কাৰণ এটো আমাক দিয়া আছে গতিকে আমি ইয়াতে পাতিলো তো এই বস্তুটো ইয়াতে পাতি দিবা যে যেহেতু x + y = কি w + z এটো আমাক কোৱেশ্চনত দিয়া আছে হেতু কাৰণে আমি z + w ৰ খলনি কি পাতিলো x + y পাতিলো এতিয়া ইফালে x + y কেইটা আছে সো দুটা x আছে আৰু দুটা y আছে হয়নে তো দুটা x আৰু দুটা y এটো এটা x এটো এটা x দুটা x এটো এটা y এটো এটা y দুটা y ইকুৱেল টু কিমান হ'ব 360 ডিগ্ৰী হ'ব হয়নে তো এতিয়া চোৱা এই দুয়োটাৰ পৰা আমি কি কমন লব পাৰিম যে 2 এটা কমন লব পাৰিম হয় নহয় তো 2 কমন ললে কি থাকিব x + y থাকিব কাৰণ ইয়াৰ পৰা 2 লৈ গৈছো ইয়াৰ পৰা 2 লৈ গৈছো ইকুৱেল টু কিমান হ'ব 360 ডিগ্ৰী হ'ব তেতিয়া চোৱা x + y ৰ লগত 2 পূৰণ হৈ আছে সিফালে গলে কি হ'ব হৰণ হ'ব অৰ্থাৎ x + y = কি হৈ যাব 360/2 হৈ যাব এই 2টো পূৰণ হৈ আছিল ইফালে কি হ'ল হৰণ হৈ গ'ল তেতিয়া 2 এ 3 কেইবাৰ একবাৰ 2 * 2 এক বাকি আছে 16 হ'ব 2 এ 16 ত 8 বাৰ আৰু লগত 0 মানে 180 মানে কেনে কৰিছো চোৱা যে 360 ক যদি আমি কি কৰো 2 এৰে যদি হৰণ কৰো 2 এ 3 ক একবাৰ 2 * 2 3 পৰা 2 গলে 1 6 আৰু চোৱা 2 এ 16 ত কেইবাৰ 8 বাৰ 2 * 8 = 16 আৰু লগৰ শূন্যটো ক'ত যাব ওপৰত যাব মানে কিমান হ'ব 180 অৰ্থাৎ আমি কি পাইছো যে x + y
কিমান হ'ব 180 ডিগ্ৰী হ'ব তো এয়া কৈছিলো নহয় মই তোমালোকক যে যদিহে x + y কি বুলি হয় 180 ডিগ্ৰী যদি হয় তেতিয়াহলে আমি ক'ব পাৰিম এটো চোৱা তেতিয়াহলে আমি কৈ দিব পাৰিম যে AOB এডাল ৰেখা কাৰণ ইয়াৰে ওপৰৰ অংশটো কি হৈছে 180 ডিগ্ৰী বুলি আমি দেখুৱাইছো ওকে তো x + y এই দুয়োটা মিলি যেহেতু 180 ডিগ্ৰী হৈছে ওপৰৰ অংশখিনি গতিকে তুমি এই ক্ষেত্ৰত কৈ দিব পাৰা যে এতেকে AOB এডাল ৰেখা তলত লিখি দিবা যে এতেকে AOB এডাল কি ৰেখা তো আমাৰ কি হৈ গ'ল এইটো প্ৰমাণিত হৈ গ'ল তো আকৌ প্ৰথমৰ পৰা শেষলৈ চোৱা আৰু ভিডিঅ'টো পজ কৰি তোমালোকে এইটো বহিত পাতি লোৱা তো ষ্টুডেন্টস আজি এইটো ভিডিঅ'ত মই তোমালোকক কুৱেশ্যন নং 4 লৈকে কৰালো ইয়াৰ নেক্সট ক্লাছত আমি কুৱেশ্যন নং 5 ৰ পৰা কৰাম সো তোমালোকে কি কৰিবা ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেল সাবস্ক্ৰাইব কৰি ল'বা আৰু নেক্সট ভিডিঅ' তোমালোকে ভিডিঅ' ডেসক্ৰিপচনত পাই যাবা বা তোমালোকে কি কৰিবা আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলত প্লেলিষ্ট এটা সেকশন আছে প্লেলিষ্টত গৈ ক্লাছ 9 মেথছ বুলি এটা প্লেলিষ্ট আছে তাতে তোমালোকে আটাইখিনি মেথছৰ ক্লাছ তাতে পাই যাবা ঠিক আছে সো ভিডিঅ'টো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা তো আজিলৈ আহিছো বাই বাই টেক কেয়াৰ